আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ আনুষ্ঠানিক বিদায় সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। কিছুদিনৰ আগতে জিলা আয়ুক্তগৰাকীৰ কোকৰাঝাৰলৈ বদলিৰ নিৰ্দেশ আহে। অতিৰিক্ত জিলা আয়ুক্ত জুণ্টি ডেকাই আধৰা আজিৰ সভাখনিত জিলাখনৰ বিভাগীয় মুৰব্বীসকলে জিলা আয়ুক্তগৰাকীৰ কাৰ্যকালত লাভ কৰা অভিজ্ঞতাসমূহৰ কথা উল্লেখ কৰি নষ্টালজিক হৈ পৰে। জিলা আয়ুক্তগৰাকীৰ তত্বাৱধানত জিলাখনৰ শিক্ষা, স্বাস্থ্য, কৃষি, গ্ৰামোন্নয়ন আদি বিভাগত প্ৰচুৰ উন্নয়ন সম্ভৱ হৈছিল। আনকি সৰ্বভাৰতীয় পৰ্যায়তো জিলাখন জিলিকি উঠিছিল। বিষয়া কৰ্মচাৰীসকলৰ সহযোগিতাৰ বাবে এনে সফলতাৰ সম্ভৱ হৈছে বুলিও জিলা আয়ুক্তগৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰিছে। তেওঁৰ জিলা প্ৰশাসনৰ উপৰি বিভাগীয় মুৰব্বীসকলে শৰাই গামোচা আৰনাই আদিৰে সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে জিলাখনৰ নতুন জিলা আয়ুক্ত হিচাপে চিমিকৰণ IASে যোগদান কৰালৈকে কিছুদিনৰ বাবে অতিৰিক্ত জিলা আয়ুক্ত জুণ্টি ডেকাৰ হাতত জিলা আয়ুক্তৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। আজিৰ সভাখনত জিলা আয়ুক্তগৰাকীৰ সহধৰ্মিনী অপৰাজিতা চক্ৰৱৰ্তীৰ সহ 2 সন্তান, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে বুলিও তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।